আমাৰ এবাৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ মাসুল বৃদ্ধি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু হঠাৎ হোৱা এই সিদ্ধান্তই এতিয়া কৰ্কট ৰোগী আৰু ৰোগীৰ আত্মীয়সকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰথম কথা কৰ্কট ৰোগীসকলৰ চিকিৎসাৰ বাবে বিশেষকৈ ৰাজ্য চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিছিল তাক লৈ যথেষ্ট সন্তোষ প্ৰকাশ কৰিছিল ৰাজ্যৰ জনসাধাৰণে আৰু বিশেষকৈ কৈছিল যে কৰ্কট ৰোগীৰ ক্ষেত্ৰত যেনেকুৱা ধৰণৰ খৰচ হয় যেটো পৰ্যায়ত খৰচ হয় অতি দৰিদ্ৰ পৰিয়ালৰ বা সাধাৰণ পৰিয়ালৰ লোকসকলে এজন ৰোগীক চিকিৎসা কৰিবলৈ গৈ সকলো হেৰুৱাব লগা হয় সেইটো এটা ডাঙৰ কথা আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল সেই কাৰণে আমি টাটা ট্ৰাষ্টৰ সৈতে লগ লাগি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কিছুমান ক্যান্সাৰ হস্পিটাল তেওঁলোকে নিৰ্মাণ কৰিছিল আৰু তাৰ উদ্দেশ্য আছিল যাতে ৰাজ্যৰ ক্যান্সাৰ ৰোগীসকল যিসকলে টকাৰ অভাৱত বাহিৰলৈ যাব নোৱাৰে সেই সকলে অসমতে যাতে তেওঁলোকে চিকিৎসা কৰিব পাৰে কিন্তু হঠাৎ এখন উলুটা ছবি দেখিবলৈ পোৱা গৈছে যিখন গুৱাহাটীত আছে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান যিখন আছে তাৰ মাসুল হঠাৎ বৃদ্ধি কৰা হৈছে কি কাৰণত বৃদ্ধি কৰা হল কোনো আগতীয়াকৈ কোনো ধৰণৰ কথা নাছিল ভাবিলে আচৰিত হ'ব জেনেৰেল বেডৰ যিখন সকলোৰে যেটো জেনেৰেল বেড থাকে বেডৰ দাম 300 পৰা 800 টকালৈ বৃদ্ধি কৰা হৈছে পঞ্জীয়ন মাসুল যেটো ৰেজিষ্ট্ৰেচন ফিজ থাকে 100 টকাৰ পৰা 360 টকালৈ বৃদ্ধি কৰা হৈছে মানে 260 টকা বৃদ্ধি কৰা হল সিঙ্গল কেবিনৰ এটা কেবিন যি পৃথককে লব পাৰে সিঙ্গল কেবিনৰ মাসুল আগতে 3000 টকা আছিল এতিয়া 4500 টকালৈ বৃদ্ধি কৰা হৈছে মানে 1500 টকা হঠাৎ বৃদ্ধি কৰা হল শেয়াৰিং কেবলৰ যেটো থাকে তাৰ মাসুল 2000 পৰা 3000 টকালৈ বৃদ্ধি কৰা হৈছে মানে 1000 টকা বৃদ্ধি কৰা হল আইসিইউ মাসুল 1500 টকাৰ পৰা গৈ হঠাৎ 4000 টকা হৈছে গৈ এয়া হৈছে কৰ্কট ৰোগীৰ মূৰত পৰা এটা মাধমাৰ আত্মীয়সকলৰ মাজত হাহাকাৰ লাগিছে তেজৰ পৰীক্ষা চিন্তা কৰক ব্লাড টেষ্টৰ কাৰণে যেসকল ৰোগী মাহ ধৰি গুৱাহাটীত থাকিব লগা হয় তেওঁলোকে সকলো ঘৰবাৰী বিক্ৰী কৰি গুৱাহাটীলৈ আহে চিকিৎসাৰ কাৰণে কৰ্কট ৰোগৰ চিকিৎসাৰ কাৰণে সকলোৱে জানে যে কৰ্কট ৰোগৰ চিকিৎসা কিমান ব্যয়বহুল হয় কিন্তু তাৰ পাছতো চৰকাৰী এখন প্ৰতিষ্ঠানত হঠাৎ তেজ পৰীক্ষাৰ মাসুল 1200 টকাৰ পৰা 2400 টকালৈ বৃদ্ধি কৰা হৈছে মানে 50% বঢ়াই দিয়া হল 1200 টকা বঢ়াই দিয়া হৈছে তেজৰ পৰীক্ষা সিটি স্কেনৰ দাম 4500 টকাৰ পৰা 6500 টকালৈ বৃদ্ধি কৰা হৈছে ৰোগী ভৰ্তি হোৱাৰ সময়ত এটা আজব কথা কৈছে ৰোগীজন যেতিয়া ভৰ্তি কৰাব লাগিব এখন আমাৰ যি ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান আছে তেতিয়া আগতীয়াকৈ আগধন হিচাপে আপুনি আপোনাৰ ৰোগী বা আত্মীয়ৰ নামত 10000 টকা এখন হস্পিটেলত দিব লাগিব তেতিয়াহে ৰোগীৰ চিকিৎসা কৰিব এনেকুৱা ধৰণৰ কথা কৈছে লগতে এতিয়াৰ পৰা এখন ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত ৰোগীয়ে বিনামূলীয়াকৈ নাপাব কেমোথেৰাপি যেটো কেমোথেৰাপিৰ কৰ্কট ৰোগীসকলৰ বাবে এটা পৰ্যায়ত আহি অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰে যি কেমোথেৰাপি বাহিৰত যদি কিছুমান প্ৰাইভেট হস্পিটেলত কৰিবলৈ যায় তেন্তে লাখৰ ঘৰ সেই টকা খৰচ কৰিব লগা হয় কিন্তু এতিয়া হেহতেকৈ কিটো ৰেহাই দিয়া হৈছিল বিবৰা ক্যান্সাৰ ইনষ্টিটিউট যিখন আছে তাত লানি নিচিগা ভিৰ থাকে আৰু চিকিৎসা যি কৰ্তৃপক্ষ আছে চিকিৎসা লক্ষণৰ যেটো কৰ্তৃপক্ষ আছে হেমাহিৰ কাৰণে বহু ৰোগীয়ে বিবৰা ক্যান্সাৰ ইনষ্টিটিউটলৈ যাবলৈ ভয় কৰে তেনেকুৱা একাংশ ৰোগী আহি পেলাই এখন ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত তেওঁলোকে বিনামূলীয়াকৈ কেমোথেৰাপিৰ সুবিধা লৈ আছিল কিন্তু সেই সুবিধাও এতিয়া এখন প্ৰতিষ্ঠানে বন্ধ কৰি দিছে স্বাস্থ্য বিভাগে বন্ধ কৰি দিছে পৰীক্ষামূলক কোনো কামে বিনামূলীয়া নহব আৰু প্ৰতিজন ৰোগীয়ে আগধন হিচাপে দিব লাগিব 10000 টকাকৈ আৰু সোমবাৰৰ পৰা হঠাৎ এই ধৰণৰ ৰিস্ক বৃদ্ধি কৰা হৈছে যাৰ কাৰণে আগতীয়াকৈ যিসকল ব্যক্তি তালৈ আহিছিল বা যিসকল ৰোগীক লৈ তালৈ আত্মীয়সকল আহিছিল তেওঁলোকে যেতিয়া হঠাৎ এটা গুৱাহাটী আহি পাইছে তেওঁলোকক অধিক টকাৰ প্ৰয়োজন হৈছে যাৰ কাৰণে এই সকল ৰোগীৰ মাজত এতিয়া এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কাৰণ মই ইতিমধ্যে কৈছো যে ৰাজ্যৰ প্ৰতিটো খণ্ডতে প্ৰকৃত দিখতে প্ৰতিটো বস্তুতে দাম বাঢ়িছে কিন্তু কৰ্কট ৰোগীসকলৰ কাৰণে মুখ্যমন্ত্ৰী নিজে এটা মন্তব্য কৰিছিল যে ৰাজ্যত কৰ্কট ৰোগীসকলৰ সংখ্যা উত্তৰ পূৰ্বাঞ্চলখনত কৰ্কট ৰোগীৰ সংখ্যা অতি ভয়ংকৰভাৱে বৃদ্ধি পাইছিল বিগত সময়ত বহুত বেছি বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা তাৰ অন্যতম কাৰণ হৈছে ধপাত সেৱন বিভিন্ন ধৰণৰ শাক-পাচলি বিভিন্ন ঔষধ ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ মাছত আপুনি ফৰ্মেলিন ব্যৱহাৰ কৰা এনেকা বিভিন্ন ঘটনাৰ কাৰণে বা বিভিন্ন কাৰণত আমাৰ উত্তৰ পূৰ্বাঞ্চলখনত কৰ্কট ৰোগীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছিল আৰু তাৰ অন্যতম কাৰণটোৰ কাৰণে টাটা ট্ৰাষ্টৰ সৈতে লাগি এখন চুক্তি স্বাক্ষৰ হৈছিল আৰু সেই চুক্তিৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তে কৰ্কট ৰোগী বা কৰ্কট হস্পিটেল নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল তাৰ অন্যতম এখন হস্পিটেল আছিল এখন আমাৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান যিখন গুৱাহাটীত আছে আৰু এইখনে বহুতৰ কাৰণে সহায় কৰিছিল কাৰণ ইয়াত অতি কম মূল্যত
টাটাৰ ফালৰ পৰা কাৰণ টাটাইটো ইতিমধ্যে তেওঁলোকে হস্পিটেল নিৰ্মাণ কৰি দিছে কিন্তু এই যি বৃদ্ধি কৰিছে এটো ৰাজ্য চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে বুলি কোৱা হৈছে আৰু এইখিনি সময়ত এতিয়া ৰোগী আত্মীয়সকলে চৰকাৰক প্ৰশ্ন কৰিছে যে কিয় কৰ্কট ৰোগীসকলৰ জীৱনক লৈ হেতালি খেলা হৈছে কাৰণ এই কৰ্কট ৰোগ মানে আগৰ পৰ্যায়ত এনেকুৱা আছিল যে একাংশ সাধাৰণ মধ্যবিত্ত শ্ৰেণীৰ মানুহ বা দৰিদ্ৰ পৰিয়ালে তেওঁলোকে চিকিৎসা নকৰা বুলি হাত দাঙি দিবলৈ বাধ্য হৈছিল কিন্তু মুখ্যমন্ত্ৰী এটা আশাৰ ৰেঙনি দেখুৱাইছিল তেওঁ কৈছিল যে নহয় অসমত এতিয়া কৰ্কট ৰোগৰ বা সুবিধা থাকিব ৰোগীসকলক পৰ্যাপ্ত পৰিমাণৰ সুবিধা প্ৰদান কৰা হ'ব আৰু এটা অতি কম খৰচত মানে যেটো মধ্যবিত্ত পৰিয়ালৰ যাতে যেটো বুজা গ্ৰহণ কৰিব পাৰে বা যেসকল দৰিদ্ৰ পৰিয়াল আছে তেওঁলোকক যাতে অন্য কোনোবাই সেই তাত সহায় কৰিব পাৰে তেনেকৈ এটা নিৰীক্ষৰ মাজত তেওঁলোকক চিকিৎসা কৰা হ'ব বুলি কোৱা হৈছিল মই আপোনালোকক পুনৰ ক'ব বিচাৰিছো যেটো হঠাৎ হৈ গ'ল মাসুল বৃদ্ধি যেটো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ ফালৰ পৰা তাৰ পিছত এতিয়া মই কৈছো যে এতিয়া গুৱাহাটীত থকা একাংশ কৰ্কট ৰোগীৰ আত্মীয়ৰ মাজত হাহাকাৰ লাগিছে কাৰণ জেনেৰেল বেডৰ যেটো মাসুল আছিল 300 টকা এখন বিছন বেডত এজন ৰোগীৰ কাৰণে 300 টকা তেওঁলোকে প্ৰতিদিনে দিব লগা হৈছিল এটা হঠাৎ তেওঁলোকে দিব লাগিব 800 টকা মানে প্ৰতিদিনে তেওঁলোকে 500 টকা কৰি অধিক খৰচ কৰিব লাগিব যেটো এজন কৰ্কট ৰোগীৰ আত্মীয় বা পৰিয়ালৰ কাৰণে এটো সময়ত এটা ডাঙৰ বাধা বুলি ক'ব লাগিব এজন জেনেৰেল বেডত থকা ৰোগীয়ে 300 ৰ পৰা গৈ হঠাৎ 800 টকা কৰি তেওঁলোকে দিব লাগিব পঞ্জীয়ন মাসুল আপুনি ৰেজিষ্ট্ৰেচনৰ কাৰণে যি আগতে 100 টকা দিব লাগিছিল যেটো ন্যূনতম মূল্য বুলি ক'ব পাৰি যেটো সকলোৰে কাৰণে গ্ৰহণযোগ্য আসলতে 100 টকাটো সেই 100 টকাটো গৈ এটা 360 টকা হ'ল তেওঁলোকে 260 টকা তেওঁলোকে বৃদ্ধি কৰিলে কি কাৰণত ইমান বৃদ্ধি হৈছে সেইটো এটা বেলেগ কথা 10 টকা 20 টকা নহয় প্ৰায় 2500 টকা 500 টকা 1000 টকা এনেকৈ তেওঁলোকে বৃদ্ধি কৰি দিছে সিঙ্গল কেবিনৰ দাম সিঙ্গল কেবিনৰ মাসুল যেটো 3000 টকা আছিল এতিয়া 4500 টকালৈ বৃদ্ধি কৰা হৈছে লগতে শেয়াৰ কৰা কেবিন শেয়াৰিং কেবিনৰ মাসুল 2000 টকাৰ পৰা 3000 টকালৈ হৈছে আগতে যেটো সিঙ্গল কেবিনৰ দাম আছিল এতিয়া শেয়াৰিং কেবিনত ৰোগীসকলে দিব লাগিব আইসিইউ মাসুল 1500 ৰ পৰা 4000 টকালৈ বৃদ্ধি কৰা হৈছে কিয় ইমান বৃদ্ধি কৰা হৈছে হেতু কিন্তু এতিয়া প্ৰতিষ্ঠানখনৰ পৰা ৰাজহুৱা কৰা নাই আৰু আজি ৰোগীৰ আত্মীয়সকলে যেতিয়া হাহাকাৰ কৰিছে তেতিয়াহে এই ঘটনা পোহৰলৈ আহিছে যে হঠাৎ এই হঠকাৰী সিদ্ধান্ত এটা গ্ৰহণ কৰিছে এখন ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ ফালৰ পৰা টেষ্ট পৰীক্ষা কৰি যদি কৰিবলৈ যায় 1200 টকাৰ পৰা গৈ 2400 টকা হ'ল আৰু এনেকুৱা কথা যিবোৰ চিকিৎসালয় আছে তেওঁলোকে বাহিৰত যদি কম মূল্যত কৰিয়া নহয় তেনেকুৱা তেওঁলোকৰ ৰিপৰ্ট তেওঁলোকে নাচায় হেয়া যন্ত্ৰণা আগৰ পৰা মানুহে ভুক কৰি থৈছে এতিয়া ক্যান্সাৰ হস্পিটেল সমূহতো বিশেষকৈ এখন ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ কথা কৈ আছো তাত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'বলৈ গৈছে তেজৰ পৰীক্ষা 1200 ৰ পৰা 2400 টকালৈ বৃদ্ধি কৰা হৈছে সিটি স্ক্যান 4500 টকাৰ পৰা 6500 টকালৈ বৃদ্ধি কৰা হৈছে মানে 2000 টকা কি কাৰণত বৃদ্ধি কৰা হ'ল হেতু কিন্তু সকলোৱে আচৰিত হৈছে সকলোৱে চকু কপালত উঠিছে আৰু ৰোগী ভৰ্তি হোৱাৰ সময়ত 10000 টকা দিব লাগিব যদি এজন ৰোগীৰ হঠাৎ অত্যন্ত বেছি গা বেয়া হৈছে বা তেওঁৰ অৱস্থা যদি অধিক শোচনীয় হৈ পৰে তেতিয়াও তেওঁলোকৰ পৰিয়ালে ধাৰ ধুৰ কৰি হলেও 10000 টকা আনিব লাগিব তেতিয়াহে এখন ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত তেওঁলোকৰ সেই ৰোগীজনে তেওঁলোকে চিকিৎসা লাভ কৰিব এইবোৰ হৈছে চৰকাৰী কৰ্কট ৰোগী প্ৰতিষ্ঠানৰ মাসুল বৃদ্ধিৰ সিদ্ধান্ত যাৰ কাৰণে এতিয়া সকলোৱে প্ৰশ্ন কৰিছে যে কি কাৰণত এই ধৰণৰ ইমান দাম বৃদ্ধি কৰা হৈছে 10 টকা 20 টকা বা 50 টকালৈ সকলোৱে পৰ্যাপ্ত পৰিমাণৰ আছিল কিন্তু হঠাৎ 2000 টকা 2500 টকা 300 টকা 1200 টকা 800 টকা এনেকৈ বৃদ্ধি কৰা হৈছে আৰু লগতে যি বিনামূলীয়া কেমোথেৰাপিৰ যেটো সুযোগ আছিল বা বিনামূলীয়া কেমোথেৰাপিৰ কাৰণে যে সকল লোক বাহিৰৰ পৰা আহিছিল কাৰণ কেমোথেৰাপি দিবলৈ গলে বহুত টকাৰ প্ৰয়োজন হয় যদি অসমৰ বাহিৰলৈ যাবলৈ হয় তেন্তে এটা পৰিয়ালে সৰ্বসন্ত হ'ব লগা হয় কিন্তু এতিয়া এই বিনামূলীয়া কেমোথেৰাপিৰ যেটো সুবিধা আছিল সেই সুবিধাটো এতিয়া এই ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানে বন্ধ কৰি দিছে আৰু সোমবাৰৰ পৰা কোনো ধৰণৰ আগজাননী নিদিয়াকৈ তেওঁলোকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এতিয়া যাৰ কাৰণে এই কৰ্কট ৰোগীসকলৰ মাজত হাহাকাৰ লাগিছে আৰু তেওঁলোকে এটাই কৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ এই সমগ্ৰ ঘটনাটো তদাৰক কৰক আৰু তেওঁ এই ঘটনাটোৰ পৰা আমাক উদ্ধাৰ কৰিব পাৰিব বুলি এতিয়া এই কৰ্কট ৰোগীসকলৰ আত্মীয়সকলে হাহাকাৰ কৰিছে আৰু তেওঁলোকে কৈছে যে ইয়াত এই কৰ্কট প্ৰতিষ্ঠানখনৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানখনৰ কৰ্তৃপক্ষক তেওঁলোকে জগৰীয়া কৰিছে ৰাজ্য চৰকাৰক জগৰীয়া কৰিছে স্বাস্থ্য মন্ত্ৰীক জগৰীয়া কৰিছে কিন্তু তেওঁলোক আশাবাদী
যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ কৰ্কট ৰোগীসকলৰ কাৰণে আগতে যেনেকৈ চিন্তা কৰিছিল এইবাৰো চিন্তা কৰিব আৰু যি মাচুল বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেয়া পুনৰ আগৰ নিৰিখলৈ লৈ আহিব গতিকে এই সমগ্ৰ ঘটনাটো এতিয়া মুখ্যমন্ত্ৰীয়ে কেনেদৰে গ্ৰহণ কৰে সেইটো লক্ষণীয় হ'ব কিন্তু ৰাইজৰ মাজত হাহাকাৰ লাগিছে কাৰণ হঠাৎ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত আৰু এতিয়া সেই বেডত থকা ৰোগীসকলে আগতে যি জেনেৰেল বেডৰ কাৰণে যি 300 টকা দিব লগা হৈছিল হঠাৎ তেওঁলোকে সোমবাৰৰ পৰা 800 টকা দিব লগা হৈছে জেনেৰেল বেডৰ পঞ্জীয়ন মাচুল 100 টকাৰ ঠাইত তেওঁলোকে 360 টকা দিব লগা হৈছে সিংগল কেবিনত 3000 টকাৰ বিপৰীতে তেওঁলোকে 4500 টকা দিব লগা হৈছে আৰু লগতে কেমোথেৰাপি তেওঁলোকে এটা বিনামূলীয়াকৈ পোৱা নাই যাৰ কাৰণে সকলো ৰোগীৰ মাজত হাহাকাৰ লাগিছে আৰু তেওঁলোকৰ এটাই আবেদন হাতজোৰ কৰি তেওঁলোকে মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছে যাতে সমগ্ৰ ঘটনাটো মুখ্যমন্ত্ৰীয়ে চাই আৰু কৰ্কট ৰোগীসকলৰ মুখলৈ চাই এই মাচুল বৃদ্ধিৰ সিদ্ধান্তটো যাতে পুনৰ কাৰ্যকাৰী নকৰি পুনৰ আগৰ নিৰিখত তেওঁলোকে যাতে চিকিৎসাসমূহ চলাই যাব পাৰে ধন্যবাদ